হ'ব ভেৰগাঁও জিলা কোচ ৰাজবংশী যুৱ মূল আৰু মহিলা সন্মিলনী সপ্ত দ্বিবাৰ্ষিক হিচাপে এইবেলি উদযাপন কৰিব তেওঁলোকে আৰু ওদালগুৰি জিলাৰ যি মুৰা দেৱালয় আছে সেই মুৰা দেৱালয়ত উদযাপন কৰিব এই অধিৱেশন মই পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাম আৰু এনেদৰে উদযাপনক লৈ যি ভেৰগাঁও জিলা কোচ ৰাজবংশী যুৱ মূল আৰু মহিলাসকলে এনেধৰণৰ প্ৰস্তুতি চলাই আছে যিহেতু তেওঁলোকৰ সপ্তম দ্বিবাৰ্ষিক অধিৱেশন হ'ব দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তেওঁলোকৰ যি সপ্তম দ্বিবাৰ্ষিক অধিৱেশন ইয়াতে অনুষ্ঠিত কৰিব আৰু ইতিমধ্যে উদযাপনৰ বাবে তেওঁলোকে প্ৰস্তুতি চলাই আছে মই তেওঁলোকৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম আৰু তাৰ পূৰ্বে মই কিছু পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাম মোৰ সহযোগীক ইয়াত আপোনালোকে দেখিছে যিহেতু প্ৰস্তুতি চলাই আছে আজি লাই খুঁটা স্থাপন কৰিছিলে তেওঁলোকে আৰু এনেধৰণৰ বিভিন্ন ধৰণৰ তেখেতসকলে যি কাৰ্যসূচী সফল ৰূপায়ণ কৰাৰ বাবে তেওঁলোকে পূৰ্ণাংগভাৱে প্ৰস্তুতি চলাই আছে আৰু মই তেওঁলোকৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম কেনেধৰণৰ আয়োজন কৰিছে আৰু কেইদিনীয়া কাৰ্যসূচীৰে হ'ব আৰু কি কাৰ্যক্ৰমণিকা থাকিব ইয়াতে হয় নমস্কাৰ জনাইছোঁ আটাইলে আমি এইবাৰ ভেৰগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ মূল যুৱ আৰু মহিলাৰ যি সপ্তম দ্বিবাৰ্ষিক অধিৱেশন আমি মুৰাদৰ আঞ্চলিক সমিতি আৰু ইয়াৰে স্থানীয় সমূহ ৰাইজৰ সহায় সহযোগিতাত আমি 31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰী অৰ্থাৎ অসমীয়া মাঘ মাহৰ 17 আৰু 18 তাৰিখে আমি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি বিভিন্ন কাৰ্যসূচী হাতত লৈ এইবাৰ আমি আশা কৰিছোঁ বিগত সময়তকৈ এইবাৰ অতি উচ্চ মানদণ্ডৰে আমি এই অধিৱেশনখনি আমি আয়োজন কৰিম আজি তাৰে যি লাই খুঁটা আমাৰ 4-500 মানুহেৰে আমি সমাগত হৈ সুন্দৰভাৱে লাই খুঁটা আমি স্থাপন কৰিলোঁ আৰু আশা ৰাখিছোঁ সমূহ ৰাইজৰ সহায় সহযোগিতা আমাৰ একান্তই আমাৰ কাম্য আৰু সকলো আহিব আমি তাৰে আশাবাদী বিশেষভাৱে কেনেকুৱা ধৰণৰ কাৰ্যক্ৰমণিকা থাকিব আপোনালোকৰ হয় আমাৰ কাৰ্যক্ৰমৰ আৰম্ভণিতে আমাৰ যি পতাকা উত্তোলন হ'ব লগে লগে আমাৰ প্ৰথম দিনাখন আমাৰ যি প্ৰতিনিধি সভা মূল যুৱ আৰু মহিলাৰ প্ৰতিনিধি সভা হ'ব ৰাতি আমাৰ স্বজাতীয় বিভিন্ন যি আমাৰ লোককৃষ্টি আছে গোৱালিনী কাৰ্তিকা কুচা নৃত্য এই সকলো নৃত্যৰ প্ৰতিযোগিতা হ'ব আৰু দ্বিতীয় দিনা আমাৰ মুকলি সভাৰ ইতিমধ্যে আমাৰ আজি আমাৰ কৰ্ণধাৰ সমিতিয়ে বিশিষ্ট ব্যক্তিসকলৰ তালিকাভুক্ত কৰিব আৰু লগে লগে আমাৰ ইতিমধ্যে কেইবাজনো আমি গায়কৰ লগত যোগাযোগ ৰাখিছোঁ আজি আমাৰ কৰ্ণধাৰ সমিতিৰ সম্পূৰ্ণ হোৱাৰ লগে লগে সভা সম্পূৰ্ণ হোৱাৰ লগে লগে সেই নামসমূহ আমি ঘোষণা কৰিব পাৰিম আৰু আমি ৰাখিছোঁ এইবাৰ যিখন আমাৰ মুকলি সভা হ'ব তাত প্ৰায় আমি 20,000 আমাৰ জ্ঞাতিক আমি আদৰিবৰ কাৰণে আমি সাজু হৈছোঁ ইয়াত কৰ আলহী আহিব বা কেনেকুৱা ধৰণৰ আলহী থাকিব বা ইয়াত কিমানখিনি মানুহক সাঙুৰি লোৱা হৈছে আপোনালোকৰ এই অনুষ্ঠান বা অধিৱেশনৰ কাৰণে হয় আমাৰ আদৰণীয় সমিতিত আমাৰ মুৰাদৰ আঞ্চলিকৰ যিখিনি জ্ঞাতি আছে আমাৰ প্ৰায় 7খন গাঁও আছে লগতে ওচৰ চুবুৰীয়া বিভিন্ন যে জাতি জনগোষ্ঠীৰ সকলো ৰাইজে আমাক সহযোগ কৰিছে আজি উপস্থিতো আছিল আৰু আমাৰ এই ক্ষেত্ৰত যিখিনি আমাৰ জ্ঞাতি আহিব আমাৰ ওদালগুৰি জিলাৰ অৰ্থাৎ আমাৰ ভেৰগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ 32খন যি আঞ্চলিক আছে আমাৰ ওদালগুৰি জিলাৰ মানুহ আছে লগতে অসমৰ বিভিন্ন আমাৰ জিলাৰ পৰা আমাৰ ইয়ালৈকে জ্ঞাতি আহিব বুলি আমি আশাবাদী ইতিমধ্যে তেওঁলোকক আমি আমন্ত্ৰণ জনাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আৰু এগৰাকী ব্যক্তিৰ ওচৰলৈ আহিম দাদা কি ক'ব আমাৰ চেনেলৰ দ্বাৰাই কিবা মেছেজ থাকিব নেকি আপোনালোকৰ সম্প্ৰদায়ৰ ব্যক্তিসকললৈ যিহেতু অধিৱেশন পাতিবলৈ গৈ আছে মই এই চেনেলৰ জৰিয়তে মই এইটোৱে ক'ব বিচাৰিছোঁ যে সকলো ৰাইজৰ সহায় সহযোগিতা আমি অত্যন্ত কামনা কৰিছোঁ আৰু লগতে এই চেনেল প্ৰচাৰৰ বাবে অহাৰ বাবে আমি আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ এয়া আছিলে ওদালগুৰি জিলাৰ মুৰা যি দেৱালয় সেই মুৰা দেৱালয়ত হ'বলৈ গৈ আছে কোচ ৰাজবংশী মূল যুৱ আৰু মহিলাৰ যি সপ্তম দ্বিবাৰ্ষিক অধিৱেশন আৰু এনেদৰে অব্যাহত ৰাখিছে প্ৰস্তুতি শীঘ্ৰেই আৰম্ভ হ'ব ভেৰগাঁও জিলা কোচ ৰাজবংশী যুৱ মূল আৰু মহিলা সন্মিলনী সপ্ত দ্বিবাৰ্ষিক হিচাপে এইবেলি উদযাপন কৰিব তেওঁলোকে আৰু ওদালগুৰি জিলাৰ যি মুৰা দেৱালয় আছে সেই মুৰা দেৱালয়ত আসাম টক্স আপোচবিহীন অসম কণ্ঠ